হেল্ল' এভৰিৱান, মই ৰাহুল কাশ্যপ। আজি জুবিনদা বিহীন প্ৰথমখন দুৰ্গা পূজা চাবলৈ বুলি ওলাইছোঁ। আজি মহা অষ্টমী। এই অষ্টমী দিনাখন মানুহৰ ইমানে ভিৰ যেন থিয় হ'বলৈ ঠাই নাথাকে। কিন্তু আজি চাওকচোন, চব ফালেই যেন শূন্য। মা দুৰ্গাৰ প্ৰতিটো পূজাস্থলীত যিফালে চাওঁ সেইফালে যেন কেৱল জুবিনদা। ভাবিলে বুকুখন বিষাই যায়ও। আমি জীয়াই থকা অৱস্থাত কেতিয়াবা যে জুবিনদাৰ ফটোত মালা ডালৰ লগতে সেই যে শ্ৰদ্ধাঞ্জলি শব্দটো দেখিবলৈ পাম, কেতিয়াও কল্পনাই কৰা নাছিলোঁ। আচলতে ফটোবোৰ দেখিলে সেই যে প্ৰগ্ৰেমৰ বেনাৰবোৰলৈহে মনত পৰে। আজিও যদি তেনেকৈ লিখা থাকিলেহেঁতেন, আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই। উফ, কিমান যে ভাল লগা মুহূৰ্ত। পূজা বুলি এবাৰ দেখোন সকলো ফালে উকা উকা। পূজাস্থলীত মানুহৰ ভিৰ একেবাৰে নাই। এই শূন্যতাখিনি পূৰাবলৈ আজি কোনো নাই আৰু সাহস কৰিব নোৱাৰিবও চাগে। আপোনাৰ অনুপস্থিতিত কেৱল পূজাই নহয়, সকলো ফালেই উৰুঙা। জয় জুবিনদা, আপুনি সদায় অমৰ হৈ থাকক।